নমস্কাৰ সকলোকে প্ৰি টেষ্ট ইউটিউব চেনেললৈ মই পুনৰবাৰ স্বাগতম জনাইছো। প্ৰথমতে এখন চাই লোৱা কি লিখা আছে। প্ৰফিট এণ্ড লছ, লাভ আৰু লোকচান, ফৰ্মুলা নালাগে ছয়টিক। হয় বন্ধু বান্ধৱীসকল, আজি আমি গণিতৰ এটা গুৰুত্বপূৰ্ণ বিষয় লাভ আৰু লোকচানৰ ওপৰত আলোচনা কৰিম। আৰু ইয়াত কোনো ধৰণৰ আমি ফৰ্মুলা ভিত্তিক প্ৰশ্নসমূহ নকৰো, অনলি ছয়টিকৰ ওপৰত ভিত্তি কৰি সম্ভাৱ্য পৰীক্ষাত যিমানবিলাক প্ৰশ্ন আহিব লগা গোটেইবিলাক আলোচনা কৰিম। গতিকে পলম নকৰো, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি সূত্ৰৰ ওপৰত গুৰুত্ব নিদিওঁ, কিন্তু তোমালোকে প্ৰথমতে লাভ আৰু লোকচান কাক কয় কনচেপ্টটো জানি লোৱা। ঠিক আছে, ধৰি ললো আমি 30 টকাত কোনো এটা বস্তু কিনিলো। 30 টকাত এইটো কিনা দাম। ওকে, কিনা দাম। কাৰণ লাভ আৰু লোকচানৰ লগত দুটা বস্তুৰ দাম জড়িত হৈ থাকে। মানে বস্তু এটা দুটা দাম জড়িত হৈ থাকে, এটা কিনা দাম আৰু এটা বেচা দাম। ওকে, 30 টকাত বস্তু এটা কিনিলো আৰু বস্তুটো আমি 50 টকাত বেচিলো। আমি বেচা দামটো এইফালে পাতি ললো, 50 টকাত বেচিলো। ঠিক আছে, তো লাভ হ'ব নে লোকচান হ'ব এইটো তোমালোকে ক'ব লাগে। কাৰণ লাভ লোকচানৰ যিটো মৌলিক বা প্ৰাথমিক যিটো ধাৰণা সেইটো আমি সকলোৱে জানো। কাৰণ আমি বস্তু এটা কৰবাৰ পৰা কিনি আনিছো আৰু সেই বস্তুটো যদি আকৌ আমি বিকি দিওঁ, লাভ হ'ব নে লোকচান হ'ব এইটো আমি চবেই জানো। ঠিক আছে, এতিয়া 30 টকাত বস্তু এটা কিনি আনি তুমি যদি 50 টকাত বিকি দিয়া, তেতিয়া তোমাৰ কি হ'ব? 20 টকা লাভ। এইটো আমি সকলোৱে জানো। ঠিক তেনেদৰে আকৌ চাইছো, 50 টকা বা 70 টকাত বস্তু এটা কিনি আনিলো। 70 টকাত বস্তু এটা কিনি আনি আমি যদি 40 টকাত বিকি দিলো বস্তুটো, তেতিয়া আমাৰ কি হ'ব? 30 টকা কি হ'ব? লোকচান হ'ব। 30 টকা লোকচান। এতিয়া চোৱা, লাভ হ'বলৈ হলে কি হ'ব লাগিব? লাভ হ'বলৈ হলে সদায় বেচা দামটো বা বিক্ৰী দামটো বেছি হ'ব লাগিব। আৰু লোকচান হ'বলৈ হলে কি হ'ব লাগিব? কিনা দামতকৈ বেচা দামটো কম হ'ব লাগিব। এইটো আমাৰ লাভ আৰু লোকচানৰ মৌলিক ধাৰণা। ঠিক আছে, এইটো এটা সাধাৰণ কনচেপ্ট। এই কনচেপ্টৰ ওপৰত ভিত্তি কৰি আমি কেনেকৈ লিখিব পাৰো? যদি লাভ হ'বলৈ হয়, বস্তু এটা যদি লাভ হ'বলৈ হয়, লাভ হ'বলৈ হলে কি হ'ব লাগিব? বেচা দামটো ডাঙৰ হ'ব লাগিব। আমি কেনেকৈ উলিয়াম? ইয়াত কিমান লাভ মানে কেইটকা লাভ বুলি ক'লে এই 50ৰ পৰা 30টো মাইনাছ কৰি দিম। কেইটকা লাভ হ'ব? 20 টকা, মানে বেচা দাম মাইনাছ কিনা দাম। এইটো জাষ্ট তোমালোকে জানিবৰ বাবে আমি সূত্ৰৰ ওপৰত যিহেতু কৈছো গুৰুত্ব নিদিওঁ, অনলি শৰ্ট ক্লিক কৰিম, কিন্তু তোমালোকে জানিবৰ বাবে এইটো লিখি দিছো, বেচা দাম মাইনাছ কিনা দাম। এইটো বিক্ৰী দাম বুলিও লিখিব পাৰে। ঠিক আছে, আমি কিনা বেচা বুলি যিহেতু কওঁ সেইকাৰণে বেচা দাম লিখিছো। আৰু আমি লোকচান যদি পাবলৈ হয়, লোকচান পাবলৈ হলে কি হ'ব? লোকচান পাবলৈ হলে, লোকচানটো উলিয়াবলৈ হলে আমাৰ কিনা দামটো ডাঙৰ হৈ থাকে। কিনা দামৰ পৰা বেচা দামটো মাইনাছ হ'ব। কিনা দামৰ পৰা বেচা দামটো মাইনাছ হ'ব। ঠিক আছে, এইটো আছিলে লাভ আৰু লোকচানৰ প্ৰাথমিক ধাৰণা। গতিকে তোমালোকে মই কৈছো যে এই কনচেপ্টটো, এইটো যদি তোমালোকৰ কোনো মনত ৰাখিবলৈ অসুবিধা হৈছে, তেতিয়াও আমাৰ পিছৰ যিবিলাক কুৱেশ্যন আহিব পৰীক্ষাৰ বাবে সেইবিলাক কৰাত একো অসুবিধা নহয়। কিন্তু এইটো আমি জানিব লগা কথা, লাভ হ'বলৈ হলে সদায় বেচা দামটো ডাঙৰ হ'ব লাগিব আৰু লোকচান হ'বলৈ হলে কিনা দামটো ডাঙৰ হয়। ঠিক আছে, আমি দেৰি নকৰো, এটা প্ৰশ্ন লৈ আহিছো। প্ৰশ্নটো দিয়া আছে, চোৱা। এটা বস্তু 600 টকাত কিনি 750 টকাত বিকিলে লাভৰ শতাংশ কিমান? তোমালোকে মন কৰিবা, ইয়াত লাভৰ শতাংশ সুধিছে। লাভ আৰু লাভৰ শতাংশ, লাভৰ শতাংশ দুইটাই বেলেগ হয়। ঠিক আছে, দুইটাই বেলেগ। কাৰণ লাভটো আমি জানো, লাভ কিমান লাভ হ'ব? লাভটো ডাইৰেক্ট টকাত আহি যাব। এটা বস্তু 600 টকাত কিনিলে 750 টকাত বিকিলে লাভৰ শতাংশ কিমান? আমি লাভটো গ'লে পাওঁ। লাভটো উলিয়াবলৈ কেনেকৈ কৰিম আমি? চোৱা, যদি লাভটো উলিয়াব লাগে তোমালোকে, এইটো যদি আমি লাভটো জানিবলৈ হয় কি কৰিব লাগিব? লাভ জানিবলৈ হলে 750ৰ পৰা 600টো মাইনাছ কৰি দিব লাগিব, হয়নে? 750ৰ পৰা 600 মাইনাছ হলে কিমান থাকিব? 150। এতিয়া এই লাভৰ শতাংশ উলিয়াবলৈ হলে কেনেকৈ কয়? লাভৰ শতাংশ ওপৰত কি বহিব? ওপৰত লাভটো বহিব। কিমান পাৰ্চেণ্ট, কিমান লাভ হ'ল? 150 টকা। তলত এই 600টো বহে, কিমান টকাত কিনিলে? 600 টকা। আৰু এইফালে 100 শতাংশত যিহেতু প্ৰকাশ কৰিছো, গতিকে 0 0 কাটি দিয়া, 0 0 কাটি দিয়া, এইটো ডিভাইড কৰি দিয়া। 6 2 12, 13 14 15, 3 থাকিলে 5 গুণ 30। কিমান পাৰ্চেণ্ট হ'ল? 25%। মানে আমাৰ এটা বস্তু যদি 600 টকাত কিনি 750 টকা বিক্ৰী কৰে, 25% লাভ হয়। ঠিক আছে, এতিয়া আমি এই লাভৰ যিটো তোমালোকে এইটো উলিয়াই ল'ব পাৰা, কিন্তু ইয়াত ডাইৰেক্ট পাতিব পাৰা। সঠিক এইটোৱে হয়, কিন্তু ইয়াতকে যদি তোমালোকে ছুটি কৰো বুলি ভাবা, এটা লাইন এভইড কৰিব পাৰা। এই বস্তুটোৰ পৰা এইটো বিয়োগ কৰি দিবা। 750ৰ পৰা 600টো বিয়োগ কৰি ওপৰত পাতিবা, কিমান হ'ব? 150। আৰু যিটো প্ৰথমতে কিনা দাম দিয়া থাকে তলত পাতিবা 600 আৰু ইফালে 100। মানে এই লাইনটো এভইড কৰিব পাৰা। লাভ
এইটো এনেই আমি নেদেখুৱালেও হয়, ডাইৰেক্ট ওপৰত পাতি দিলেই হয়, ঠিক আছে। এতিয়া কেলকুলেশ্যনটোতো এইটোৱে 25% পাম। অ'কে, কাৰণ আমাক যদি লাভ যিহেতু নুসুধে ইমান সহজে, কাৰণ প্ৰশ্নটো ইমান ইজি নিদিব পাৰে। 600 টকাত কিনি 750 টকাত বিকিলে লাভ কিমান বুলি ক'লে, লাভটো হ'ব 150 টকা, কিন্তু লাভৰ শতাংশ কিমান, সেই 150 শতাংশ মানে 150 ওপৰত বহিলে কিমানত কিনিছিলে, 600 টকাত, তলত সদায় কিনা দামটো বহাবা, ঠিক আছে। 600 × 100 কেলকুলেশ্যন কৰা 25%। ইয়াত মনত ৰাখিবা লাভৰ শতাংশই দিয়ক বা লোকচানৰ শতাংশই দিয়ক, এইটো কেতিয়াবা লোকচানৰ শতাংশও দিব পাৰে, কি হ'ব তেতিয়া আমাৰ সদায় এই যিটো তলত সদায় কিনা দামটো বহিব, ঠিক আছে। এইটো ঠিক মনত ৰাখিবা। একেধৰণে নেক্সট এটা প্ৰশ্ন লৈ আহিছো। প্ৰশ্নটো দিয়া আছে এটা বস্তু 1500 টকাত কিনি 1000 টকাত বিকিলে লাভৰ বা লোকচানৰ শতাংশ কিমান। প্ৰশ্নটো আগৰটো নিচিনাই, 1500 টকাত কিনি 1000 টকাত বিকিছে, মানে কিনা দামটো বেছি, বেচা দামটো বা বিক্ৰী দামটো কম। যেতিয়া কিনা দামটো বেছি থাকে আৰু বিক্ৰী দামটো কম হলে তেতিয়া আমি সাধাৰণতে জানো কি হয়, লোকচান হয়, ঠিক আছে। তুমি যদি যিমানত কিনিছা তাতকে যদি কম দামত বিক্ৰী দিয়া তোমাৰটো লোকচান হ'ব। গতিকে লোকচান হলে এই দুটা অপচন আমি কাটি দিব পাৰো, যিকেইটা লাভ আছে যে লাভ থকা অপচন কেইটা আমি কাটি দিব পাৰো। তেতিয়া অপচন দুটা থাকিলেগে এই দুটাৰ ভিতৰত যিকোনো এটা শুদ্ধ হ'ব, ঠিক আছে। আমি এতিয়া কৈ চাওঁ শৰ্ট ট্ৰিক ইউজ কৰি। তোমালোকে যদি কৰা এনেকে এইটো লোকচানটো উলিয়াই ল'বা, কিমান লোকচান হ'ব। 1500 টকাত কিনিছিলে 1000 হলে আমাৰ ডেফিনেটলি কিমান লোকচান হয়, 500 টকা লোকচান। লোকচানটো ওপৰত পাতা 500, তলত সদায় চিপিটো পাতিবা, মানে কিনা দামটো কিমানত কিনিছিলে 1500 টকা, আৰু আমাৰ কিমান পাতিব লাগিব, শতাংশত উলিয়াব দিছে 100। এইটো কাটি দিয়া, এইটো শূন্য কাটি দিয়া, 15 এইটো কমন এটা 5 কাটা, 5 3 15, 500 কাটিলে 100 পাই যায়, কিমান থাকিলে 100/3। এইটো যদি আমি পাতি দিওঁ কিমান হ'ব, 33 1/3। মানে 3 যদি 100 কাটি দিয়া ডিভাইড কৰা, 3 3 গুণ 9, 1 থাকিব, শূন্যটো নামি আহিলে আকৌ 3 3 গুণ 9, সৰি 3 3 গুণ 9, 1 থাকিলে, অ'কে 33 থাকিব। এইটো নাযায়, পইণ্ট সামথিং ওলাই গৈ থাকিব, গতিকে সেইটো 1/3। আমি দশমিকত নহয়, দশমিকত পাতিলে বস্তুটো এনেকুৱা হয় 3.33। অ'কে, আৰু যদি তোমালোকৰ ভগ্নাংশ এই মানটো এনেকে দিয়ে, এইটো কোৱা হয় আমি ক'ব পাৰো মিশ্ৰ ভগ্নাংশ। মিশ্ৰ ভগ্নাংশটোক আমি অপ্ৰকৃত ভগ্নাংশলৈ নিলে 100/3 পাম। অ'কে, মানটো ইয়াতে, মানে এইটো মই জাষ্ট মই দশমিকৰ কাৰণে কৰি দেখাই দিছো। 30 সমষ্টি 3/1। গতিকে ইয়াত চোৱা, ইয়াত উত্তৰটো দুইটাত একে অপচন আছে, ইয়াতো আছে, অপচন চিটো আছে, অপচন ডিটো আছে। কিন্তু আমাৰ কি হৈছে, এটা বস্তু 1500 টকাত কিনি 1000 টকাত বিকিলে লাভৰ বা লোকচানৰ শতাংশ কিমান, আমি যে গম পালো আগত লোকচান হৈছে, গতিকে উত্তৰটো হ'ব এইটো। নেক্সট এটা আমি প্ৰশ্ন লৈ আহিছো। প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট। যদিও 4500 টকাত এটা বস্তু বিকি 20% লাভ কৰিলে কিনা দাম কিমান। মানে কি কৈছে, এটা বস্তু 4500 টকাত বিকি 20% লাভ কৰিছে, তেতিয়া আমাক কিনা দাম সুধিবলৈ দিছে। এইটো বহুতে এনেকৈ কৰে, 4500 টকা 20% উলিয়াই লয়, কিন্তু সেইটো নকৰিবা, কাৰণ সেইটো ভুল হয়। এই 20% লাভটো কাৰ পৰা 20% লাভ হৈছে, কিনা দামৰ পৰাহে 20% লাভ হয়, বেচা দামৰ বা বিক্ৰী দামৰ পৰা 20% লাভ নহয়। গতিকে তোমালোকে যদি 4500 20% উলিওৱা তেন্তে ভুল হ'ব। এইটো যদি আমি ট্ৰেডিশ্যনেলত কৰো কেনেকুৱা হয় তোমালোকক দেখাই দিছো। সঠিক ইউজ কৰিবা সাধাৰণতে, তথাপিও বুজিবৰ কাৰণে দেখাই দিছো। 4500 এইটো বিক্ৰী দাম, বিক্ৰী দামটো কাৰ সমান হ'ব, কিনা দাম প্লাছ লাভৰ সমান। যদি বস্তু এটা বেচা দামটো কাৰ সমান হয়, তুমি যিমানত কিনিছিলা আৰু তোমাৰ লাভ যিমান হ'ল সেইটো বেচা দামৰ সমান হয়। ধৰি লওক তুমি 30 টকাত কিনিছিলা, তোমাৰ লাভ 20 টকা হ'ল, তাৰমানে তুমি কিমানত বিকিছা, 50 টকাত বিকিছা। ঠিক আমি তেনেকুৱা ধৰণে পাতি লওঁ। 4500 টকাত বস্তুটো বিকিছে, তাৰ কিনা দামটো ধৰি ললো x, আৰু লাভটো কিমান হ'ল 20%, 20/100x, মানে x ৰ 20%, কিনা দামৰ 20%। এইটো যদি তোমালোকে কৰা কিমান পাবা, 4500 হ'ল, এইটো আমি লসাগু লওঁ, এলচিএম ললো, 100 হ'ল, এই 100টোৱে x ৰ লগত পূৰণ হ'ল 100x, আৰু প্লাছ এই তলত 1টো আছে, এইটো এই 100টোৱে x ৰ লগত পূৰণ হয়, 1টোৱে 20 লগত 20x। ঠিক আছে, 4500 এইটো আমি পাতি ললো, এফালে 120x, এইটো 100, আৰু এইটো কিমান হ'ব এতিয়া 4500, এইটো পূৰণ হয়, ইয়াৰ তলত 1 এটা আছে, সেইটো 120 পূৰণ হ'ব। 4500 লগত 0 দুটা পূৰণ, 100 পূৰণ হ'লে 0 দুটা বহাই দিলে হ'ল, আমি এক্সট্ৰাকে কৰিবলৈ কাম নাই। আৰু এইটো 120x, এতিয়া 120টো এইফালে লৈ আহো, 4000 কিমান 1 10 1000 অজুলা 4,50,000। ঠিক আছে, 4,50,000 আমি 120টো তলত বহাও, সমান x পালো। এইটো কাটি দিয়া, 0 0 গ'ল। কেনেকৈ কাটিবা এতিয়া, সৰু কৰি দিব পাৰা তোমালোকে, ডাইৰেক্ট কাটিব পাৰা যদি জানা,
যদি নোৱাৰা 2 কাটি সৰু কৰি ল'বা। মই ডাইৰেক্ট কাটি দিছো। 12 যদি কাটো 2 বাং 24, 3 বাং 34, 4 বাং 48, 3 বাৰ যাব, 3 বাৰ 36 হলে 9 থাকিব, 90 হ'ব। 90 হলে 5 বাং 62, 7 বাং 84, 7 বাৰ যাব 84 হ'ব। ঠিক আছে, ইয়ালৈকে হৈ আছে 84 হলে আকৌ 6 থাকিব, 5 বাং 60, এটোলৈকে কমপ্লিট হৈ গ'ল আৰু এটা শূন্য বহি যাব। x মানে 3750 টকা আমি যদি এনেকৈ কৰিবলৈ যাওঁ। কিন্তু কম্পিটিটিভ এক্সামত তোমালোকৰ ইমান টাইম নাথাকে। যদি এইটো ক্যালকুলেশন কৰা তোমালোকৰ 2 মিনিট মান বা 1 মিনিট সময় লাগি যাব, বা কাৰোবাৰ 50 সেকেন্ডতো কৰিব পাৰিবা ক্যালকুলেশন ফাৰ্স্ট হলে। কিন্তু আমাৰ 50 সেকেন্ডো টাইম দিবলৈ কম্পিটিটিভ এক্সামত নাথাকে। গতিকে আমি এটা শৰ্ট ট্ৰিক ইউজ কৰি চাওঁ। শৰ্ট ট্ৰিক ইউজ কৰিবলৈ হলে যেটো দিয়া আছে সেইটো 4500 টো তোমালোকে পাতি দিয়া। 4500 ইনটু আৰু চোৱা ইয়াত কিমান আছে, 20% লাভত বিক্ৰী কৰিলে কিনা দাম কিমান। এনেকুৱা যদি প্ৰশ্নটো প্যাটাৰ্নটো এনেকুৱা হয় 20% লাভ হয় না, 20% লাভ বুলি কৈছে, সেইকাৰণে 100 লগত 20 যোগ কৰি তলত পাতিবা 120 লাভত বিক্ৰী কৰিছে। ঠিক আছে, আৰু ওপৰত 100 পাতি দিবা। এটোই হ'ব ইয়াৰ উত্তৰটো। কৈ দিয়া, এটা কাটি দিয়া। তাৰ পিছত কিমান থাকিলে 4000 5 শূন্য 1 10 4,000 45000 12 ডিভাইড কৰি দিয়া, কিমান পাবা 3 বাং 36, 9 থাকিব, 7 বাং 84, 6 থেকে 60 হল, 5 বাং 60 আৰু শূন্যটো আহি যাব। এটোই হ'ব ইয়াৰ উত্তৰ 3750। ঠিক আছে, এনেকুৱা ধৰণৰ শৰ্ট ট্ৰিক ইউজ কৰি কৰিব পাৰিবা। ইয়াৰ 3 বা 4 সেকেন্ডত ইয়াৰ উত্তৰটো ওলাই যাব। আমি একে ধৰণৰ এটা প্ৰশ্ন লৈছো। প্ৰশ্নটো দিয়া আছে যদি যদুৱে 4500 টকাত এটা বস্তু বিকি 20% লোকচান কৰিলে কিনা দাম কিমান। আগতে প্ৰশ্নটো ইয়াত লাভ দিয়া আছিলে, এবাৰ লোকচান কৰি দিছো। সো আমি যদি ট্ৰেডিশনাল পাতো 4500 পৰা আমি এইবোৰ লাভটো কি কৰি দিব লাগিব, যেটো ইয়াত লোকচান হল কৈছে কিনা দামৰ পৰা আমি এটো মাইনাস কৰি দিম। মই এটো বুজাই আছো 20%, 20/100 x। ধৰি লোৱা এইটো বুজাবৰ কাৰণে কিয় এনেকৈ পাতিছো বুজাবলৈ। তোমালোকে ধৰি লোৱা 5 টকাত এটা বস্তু বিক্ৰী কৰিলা। ঠিক আছে, 5 টকাত বিক্ৰী কৰিলা, এটো সেলিং প্ৰাইস 5 টকাত বিক্ৰী কৰিলা। বস্তুটো কিনা দাম আছিলে 7 টকা, 7 টকা। ঠিক আছে, 7 টকা কিনা দাম আছিলে, কস্ট প্ৰাইসটো 7 টকা। আৰু তোমাৰ লোকচান কেই টকা হল, বিক্ৰী তুমি 5 টকাত কৰিলা, 7 টকাত কিনিছিলা, তোমাৰ লস কিমান হল, লস 2 টকা লস। এতিয়া চোৱা এই যেটো সেলিং প্ৰাইস এটো আছিলে সেলিং প্ৰাইস, ইয়াৰ এটো এসপি, এটো সিপি আৰু এটো আছিলে তোমাৰ তাৰ লস। এতিয়া চোৱা তুমি যদি এই 5 টকাটো পাবলৈ কি কৰিব লগা আছে, এই 5 টকাটো পাবৰ কাৰণে তুমি কস্ট প্ৰাইসৰ পৰা যেটো কিনিছিলা, কিনাৰ পৰা লাভটো তুমি বা লাভে হোক বা লোকচানে হোক সেইটো মাইনাস কৰি দিব লগা হৈছে। ঠিক আছে, আমি কিনা দামৰ পৰা লোকচানটো মাইনাস কৰি দিছো। যেটো লস হৈছিলে লসটো লস হ'ব লাগিব, লাভ নহয়, লসটো মাইনাস কৰি দিলে আমি এসপি পাম। সেইকাৰণে আমি কি পাতিছো 4500 লগত মানে সিপি পৰা এটো লসটো মাইনাস কৰি দিছো। আগৰ প্ৰশ্নটোত আমি ইয়াত লাভ থকাৰ কাৰণে প্লাস কৰিছিলো আৰু এবাৰ লোকচান থকাৰ কাৰণে কিনা দামৰ পৰা মাইনাস কৰি দিছো। ঠিক আছে, আমি এটা ক্যালকুলেট কৰিলে কিমান পাম ইয়াত কৰিছোৱা 4500 থাকিলে এটো এবাৰ ডাইৰেক্ট কৰিম, এটো তলটো লখাগু ললে 100 হ'ব আৰু এটো 100 হ'ব, 100x 100 পৰা 20 মাইনাস হলে কিমান হ'ব 80x। ঠিক আছে, এটা ক্যালকুলেট কৰি দিয়া, 0 0 কাট খাব, এফালে আহিলে কিমান থাকিলে এটো কোন হ'ব 45000 আৰু এটা থাকিলে 8x। ঠিক আছে, এতিয়া 8 টো তললৈ লৈ আহা, 3টা 0 আছে, এফালে x থাকিলে এটো কোন হৰণ কৰি দিয়া, 8 5 40, 800 গুণ 48 না 8 5 40, 40 থাকিলে কিমান হ'ব 50 থাকিব, 800 গুণ 48 20 থাকিব, 8 2 গুণ 16 40 থাকিব, 8 5 40। তোমালোকে ইয়াত কৰি চাবা 45000 এটো 8 কৰিলা, 8 4 গুণ 32, 8 5 40 সরি 8 5 গুণ 40 কিমান থাকিব 5। কিয় সবাই নিদিলো ডাঙৰ হৈ যাব, 0 0 0 নামি আহিলে। তাৰ পিছত 800 গুণ 48 48 কিমান থাকিব 2 200। তো 8 2 গুণ 16 কিমান থাকিলে এটো 10 5 6 গলে থাকিলে 4 0 8 5 গুণ 40 কিমান হল এনসারটো 5625। আমি এটা শর্ট ট্ৰিকলৈ আহো। এই প্ৰশ্নটো আগৰ প্ৰশ্নটোৰ লগত প্ৰায় একেই, কিন্তু আগৰ প্ৰশ্নটোত আছিলে বিক্ৰী 20% লাভ আৰু ইয়াত দিয়া আছে যে 20% লোকসান কৰিলে কিনা দাম কিমান বুলি দিছে। ঠিক আছে, আমি আগৰ ধৰণে শর্ট ট্ৰিক ইউজ কৰো। 4500 টো প্ৰথমে পাতি দিয়া, বিক্ৰী দামটো 4500 পইণ্ট চিন দিয়া আৰু কি দিছে আমাৰ 20% লোকসান। 20% লোকসান হলে কিমান হ'ব 100 পৰা 20% টো মাইনাস কৰি তলত পাতিম। আমি আগত লাভ হওঁতে কি কৰিছিলো 100 লগত 20% যোগ কৰি তলত পাতিছিলো। লাভে সদায় যোগ বুজায়, লোকসানে সদায় বিয়োগ বুজায় গণিতত।
গতিকে আমি ইয়াত 20% লোকচান কৰাৰ কাৰণে 100 পৰা 20 মাইনাস কৰি তলত পাতিছো আৰু ওপৰত কিমান পাতিম ওপৰত আমি 100 পাতিম ঠিক আছে এটা ক্যালকুলেশন কৰি দিও এটো শূন্য গল এটা কাটি দিও এটো কাটি দিও 2 এ যাব 2 4 গুণ 8 এটো গল 2 এ 2 5 গুণ 10 ঠিক আছে এটা 4 এ এটো কাটি দিও 4500 আছে 4 এ কাটি দিয়া কেবাৰ যাব 4 গুণ 4 5 থাকিলে 500 আকৌ 4 গুণ 4 কিমান হল 100 থাকিলে তাৰ পিছত 4 কে বাজে 4 25 100 ঠিক আছে 4 এটো গল 1125 ওকে এতিয়া 1125 এ 5 এ পূৰণ কৰি দিয়া 5 5 25 5 2 গুণ 10 11 12 2 5 গুণ 5 5 1 6 5 গুণ 5 5625 এটো গম পালানে গতিকে আমি শৰ্ট ট্ৰিকটো এনেকুৱা ধৰণে কৰিম এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো প্ৰায়বিলাক কম্পিটিটিভ এক্সামত আহি থাকে 10টা বস্তুৰ কিনা দাম 9টা বস্তুৰ বিক্ৰী দামৰ সমান লাভ বা লোকচানৰ শতাংশ কিমান মানে কি কৈছে 10টা বস্তুৰ কিনা দাম 9টা বস্তুৰ বিক্ৰী দামৰ সমান আমাৰ এতিয়া লাভ হ'ব নে লোকচান হ'ব হেতু উলিয়াব লাগে আৰু লাভ বা লোকচানৰ শতাংশ উলিয়াব লাগে এতিয়া চোৱা আমি কেনেকৈ ধৰি লম 10টা বস্তুৰ কিনা দাম 10 সিপি কিনা দাম মানে হল কস্ট প্ৰাইস এটো কয় কস্ট প্ৰাইস ইংলিশত কিনা দাম সমান 10টা বস্তুৰ কিনা দাম সিপি টো কিনা দাম বুজাইছে দেই আৰু 9টা বস্তুৰ বিক্ৰী দামৰ সমান 9টা বস্তুৰ বিক্ৰী দাম 9টা বস্তুৰ সেলিং প্ৰাইস এতিয়া চোৱা এই 10 টো আকৌ সিপি মান নহয় সিপি মান 9 টোহে আৰু এসপি মান 10 টোহে লগত থকাটো তাৰ মান নহয় কেনেকৈ নহয় চোৱা আমি যদি কৰো সিপি তললৈ যদি এসপি টো লৈ আহো এফালে সমান চিহ্নত এটি পূৰণ হৈ আছে এফালে আহিলে হৰণ হ'ব এটো এসপি হৈ গল আৰু 10 টো যদি হিপালে লৈ যায় এফালে পূৰণ হৈ আছে ইফালে নিলে হৰণ হ'ব 9 তলত বহিব বুজি পাইছানে SP মানটো 10 আৰু CP মানটো 9 এটা আমাক খুদিছে লাভ বা লোকচানৰ শতাংশ কিমান আমাৰ এতিয়া কি পালো যদি কিনা দামটো 9 আৰু বিক্ৰী দামটো 10 হয়নে যদি বিক্ৰী দামটো কিনা দামতকৈ বেছি তেতিয়া আমি গম পালো এই বস্তুটো কি হৈ আছে ইয়াত লাভ হৈ আছে এতিয়া লাভৰ শতাংশটো উলিয়াই দিব লাগে লাভৰ শতাংশটো উলিয়াবলে আমি কি কৰিম এটো পৰা এটো মাইনাস কৰি দিম 10 পৰা 9 মাইনাস কৰি কিমান পাতিম ওপৰত 1 পাতিম আৰু তলত কি পাতিম তলত CP মানটো পাতিম 9 ইনটু 100 ওকে এইটোৱে নহয় এইটো 100 যদি হৰণ কৰি দিয়া 9 ঘাং 99 আৰু 1 থাকিবগে ঠিক আছে এইটো হ'ব ইয়াৰ মান তোমালোকে যদি লং মেথডত কৰিলা হয় ইয়াত আৰু এটা বুজি পাবৰ কাৰণে মই বেলেগ এটা মেথডটো ইউজ কৰিছো এইটো চোৱা 9টা বস্তু কিনা 10টা বস্তু কিনা দাম 9টা বস্তু বিক্ৰী দামৰ সমান আমি ইয়া এলসিএম পদ্ধতিত কৰি চাও এলসিএম ললে 10 আৰু নহয় এলসিএমটো কিমান পাম 10 9 সমান 90 এটো হল 90 টকা এটো মুঠ টকাটো এটা 10টা বস্তু দাম যদি 90 টকা হয় এটা বস্তুৰ দাম কিমান হ'ব 10টা বস্তু কিনা দাম যদি 90 টকা হয় এটা বস্তু কিনা দাম কিমান হ'ব আমাৰ 90/10 ইকুয়াল 9 টকা এটো এটা বস্তু কিনা দাম ঠিক আছে এটা বস্তু কিনা দাম ঠিক তেনেকৈ 9টা বস্তু বিক্ৰী দামৰ সমান 9টা বস্তু বিক্ৰী দাম 90 টকা এটা বস্তু বিক্ৰী দাম কিমান হ'ব 9টা বস্তু বিক্ৰী দাম যদি 90 টকা আছিল এটা বস্তু বিক্ৰী দাম এটো 1 CP এটো 1 SP এটা বস্তু বিক্ৰী দামৰ মানটো আমি কি পাম 90/9 সমান 10 টকা ঠিক আছে এটো আমি ইয়াতে গম পাই গলো CP 9 SP 10 গতিকে SP plus CP টো মাইনাস কৰি দিলো 1 থাকিলে তলত CP মানটো হৰাই বহিব আৰু ইনটু 100 এটোই হ'ব আমাৰ মান নেক্সট এটা প্ৰশ্ন লৈ আহিছো প্ৰশ্নটো দিয়া আছে এজন মানুহে 11টা কমলা 10 টকাত কিনি চোৱা 11টা কমলা 10 টকাত কিনিছে আৰু 10টা কমলা 11 টকাত বিকিলে লাভ বা লোকচান কিমান হ'ব আমি চাই লওঁ ইয়াত কি হ'ব প্ৰথম তোমালোকক বুজিবৰ কাৰণে কৈ দিছো দেই ট্ৰেডিশনাল তোমালোকক বুজিবৰ কাৰণে কৈ দিছো আমি কিন্তু ইয়াত শৰ্ট ট্ৰিক ইউজ কৰিম আৰু এনেকুৱা শৰ্ট ট্ৰিক কৰিম তোমালোকে 3 ছেকেণ্ডৰ ভিতৰত ইয়াৰ উত্তৰ পাবা ঠিক আছে ফাৰ্স্ট বুজি লোৱা 11টা কমলা 10 টকাত কিনিছে ঠিক আছে 11টা কমলা 11টা কমলা CP মানে কিনিছে কে টকা 10 টকা ঠিক আছে চোৱা তুমি যদি 5টা কমলা 20 টকাত কিনিলা হেতেন এটাত কে টকাকৈ পৰিব 5 এ 20ক ডিভাইড কৰি দিম 4 টকাকৈ পৰিলে হেতেন ঠিক তেনেকৈ 11টা কমলা 10 টকাত কিনিছে গতিকে এটা কমলাৰ CP কিমান হ'ব চোৱা এটা কমলাৰ CP হ'ব 10/11 টকা ঠিক আছে 10/11 টকা এটো হল এটা কমলাৰ CP কাৰণ এটো আমি ডিভাইড কৰি দিলে মানটো পাই যাম ঠিক তেনেদৰে বিক্ৰী দামটো উলিয়াই লওঁ তাৰ পিছত কৈছে কেনেকৈ বিকিছে 10টা কমলা 11 টকাত বিকিছে 10টা কমলা SP 10টা কমলাৰ বিক্ৰী দাম কে টকা 11 টকা 10টা কমলা 11 টকাত বিকিছে ভালদৰে চাবা দেই ভালদৰে মন কৰিবা তেতিয়াহে বুজি পাবা
এটাকে এটা কমলা বিক্রি দাম কিমান? তুমি যদি 20টা কমলা 5টা কমলা 20 টকাত বিকিছা, এটা ডেফিনেটলি 4 টকা। ঠিক তেনেকে এইটো আকৌ ডিভাইড কৰি দিম আমি। গতিকে এটা কমলা বিক্রি দাম 11/10 টকা। এতিয়া চোৱা, আমি লাভ হৈছে নে লোকচান হৈছে প্ৰথমতে সেইটো উলিয়াব লাগে। কি হ'ব? কিনা দামতকৈ যদি বিকা দামটো যদি বেছি হয় আমাৰ লাভ হ'ব, আৰু কিনা দামতকৈ যদি বিকা দামটো কম হয় আমাৰ লোকচান হ'ব। ঠিক আছে, এতিয়া কেনেকৈ জানিবা তোমালোকে লাভ হ'ব নে লোকচান হ'ব? ইয়াত আমাৰ আৰু বেলেগ ধৰণে চাবলৈ প্ৰয়োজন নাই। কেতিয়াবা হ'ব পাৰে, ইয়াত চোৱা 11 তলত আছে আৰু ওপৰত সৰু সংখ্যা আছে। যেতিয়া আমি ডিভাইড কৰিম, ওপৰৰ সংখ্যাটো যদি তলৰটোতকৈ সৰু হয় ডেফিনেটলি দশমিকত ওলাব, আৰু যদি তলৰ সংখ্যাটোতকৈ ওপৰৰ সংখ্যাটো ডাঙৰ হয় তেতিয়া তাক এবাৰ অন্তত যাব, তাতকৈ বেছি যাব। ঠিক আছে, অন্তত এবাৰ যাব, তাতকৈ বেছি যাব, মানে মানটো 1টো ওলাব, তাতকৈ বেছি ওলোৱা চান্স থাকিব। ইয়াত কিন্তু 1 নোলায়, 1তকৈ কম ওলাব। তেতিয়া আমি গম পালো যে 10টা কমলাৰ যিটো বিক্ৰী দামৰ মানটো বেছি হয়, এই মানটো বেছি হয়। ঠিক আছে, ইয়াতো যদি কাৰোবাৰ কনফিউজন হয় কেনেকৈ আমি গম পাম বেছি কম নে বেছি, আমি ডিভাইড কৰিব লাগিব নেকি? ঠিক আছে, তোমালোকে ডিভাইড কৰিব নালাগে। এতিয়া ইয়াত আমি বেলেগ এটা প্ৰশ্ন খেলাই দিওঁ। প্ৰফিট অব্লিক লছ। ঠিক আছে, প্ৰফিট অব্লিক লছ কৰিছো। প্ৰফিটো হ'ব পাৰে, লছো হ'ব পাৰে। যদি অংকটো মাইনাছত ওলাই লছ হ'ব, যদি প্লাছত ওলাই প্ৰফিট হ'ব। আমি সূত্ৰটো কি আছিলে? সূত্ৰ নহয়, এই বিক্ৰী দামৰ পৰা সূত্ৰই আৰু বিক্ৰী দামৰ পৰা কিনা দামটো মাইনাছ কৰি দিয়া, মানে 11/10 পৰা 10/11টো মাইনাছ কৰি দিয়া। কিমান পালো চোৱা, 10 ঘাং 110, এঘাং 121 মাইনাছ 10 দুগুণ 100। কিমান পালো? তলত আছে 110, তাৰপিছত ওপৰত কিমান পালো? 121 পৰা 100 গ'লে 21। ঠিক আছে, 21। এইটো পালো আমি প্ৰফিট বা লছ। যদি প্লাছত ওলালে চোৱা, প্লাছত ওলোৱাৰ কাৰণে কি হ'ল? এইটো প্ৰফিট হ'ল, লছ নহ'ল। ঠিক আছে, আমি এতিয়া প্ৰফিটৰ শতাংশটো উলিয়াব লাগে। প্ৰফিটৰ শতাংশটো কেনেকৈ উলিয়াব চোৱা, প্ৰফিটৰ শতাংশ উলিয়াবলৈ হ'লে ওপৰত সদায় প্ৰফিটটো বহিব। প্ৰফিটটো 21/110 আছে, তলত সদায় চিপিটো বহে। চিপি মানটো আমি কিমান পাইছিলো? চিপি মানটো 10/11, আৰু এইটো কি পাতিম? আমি শতাংশত বহাই দিম 100। এইটো এতিয়া কেলকুলেট কৰা। চোৱা, কেলকুলেট কৰিলে কি হ'ব? এই যিটো আছে নহয় ওলোটাই দিম। এইটো কেলকুলেট কৰিলে ওপৰটো কাটিব পাৰো, তলৰটো কাটিব পাৰো। এইটো আমি বুজিব সুবিধাৰ কাৰণে কেনেকৈ কৰি ল'ব পাৰো ইয়াত দেখাই দিছো। চোৱা, এইটো লাইন ইয়াত পাতিছো দেই, সমান 21/110টো প্ৰথমে পাতি ললো। পইণ্ট চিন যেতিয়া এইটো হৰণ হৈ আছিল ন, পইণ্ট চিন কৰি দিলে মানটো ওলোটাই দিব পাৰা। 11 কিমান হ'ব? তুমি 10 এনেকে পাতিব পাৰা। ঠিক আছে, এতিয়া তুমি কাটি দিয়া 11 110ক 10 বাৰ গ'ল। অ'কে, এইফালে 100 আছেই, আৰু এইটোক 10 বাৰ গ'ল, এই 10টো এইটো কাটি দিব পাৰা। সমান কিমান হ'ল? 21%। এইটোতো এটা বহুত দীঘলীয়া প্ৰচেছ। আমি কি গম পালো? 21% গম পালো। ঠিক আছে, আমি গোটেই কেলকুলেশ্যন কৰি 21% পালোগে। এতিয়া ইমান দীঘল প্ৰচেছত কৰি থাকিবলৈ আমাৰ সময় নাই। শ্বৰ্ট ট্ৰিক কেনেকৈ ইউজ কৰিবা চোৱা। প্ৰথমতে বস্তু কেইটা আছে পাতিবা। এইফালে বস্তু পাতিবা, এইফালে টকা পাতিবা। বস্তু পাতিবা, টকা পাতিবা। কেইটা বস্তু আছে? 11টা কমলা। কমলাটো 11টা আছে। কেইটকাত বিকিছে? 10 টকাত বিকিছে। অ'কে, তাৰপিছত কৈছে 10টা কমলা কেইটকাত বিকিছে? 11 টকাত বিকিছে। এতিয়া কি কৰিবা? প্ৰথমৰ বস্তুটোৱে এই টকাটোক পূৰণ কৰিবা, আৰু এই যি বস্তুৱে এই টকাটোক পূৰণ কৰিবা। মাজত কিন্তু মাইনাছ চিন থাকিব। তেনেকৈ আমি উলিয়াম প্ৰফিটৰ পাৰ্চেণ্টটো। প্ৰফিটৰ পাৰ্চেণ্টটো উলিয়াবলৈ হ'লে এই বস্তুটো এই টকাটোক পূৰণ কৰিবা। কিমান হ'ব? 11 121 মাইনাছ 10 দুগুণ 100। চোৱা, এইটোৱে পূৰণ কৰাৰ পিছত মাইনাছ চিনটো দিবা। মাইনাছ চিন দিয়াৰ পিছত ইয়াৰ তলৰটোৱে ওপৰটো পূৰণ কৰিবা। 100 পালা, আৰু তলত কিমান হ'ব? তলত সদায় আমি কি পাতিম? চিপিটো পাতিম, এই মানটো পাতিম তলত। ঠিক আছে, এইটো পিছৰটো তলত পাতিম 100 × 100। মনত ৰাখিবা, ইয়াতে মনত ৰাখিবলগীয়া এটাই কথা আছে, এইটো তলৰটোৱে ওপৰটোৰ লগত পূৰণ হ'ব, মাইনাছ চিন দিবা, তাৰপিছত এই তলৰটোৱে এই ওপৰটোৰ লগত পূৰণ হ'ব। ঠিক আছে, 121। এইটো কৰি দিয়া কিমান হ'ব? 100 কাটি দিয়া 21%। এইটো ইয়াৰ শ্বৰ্ট ট্ৰিক। ঠিক আছে, যদি তোমালোকে এইটো প্ৰথম 121, কিন্তু মনত ৰাখিবা এই 10 দুগুণ 100টো প্ৰথমত পাতি নিদিবা। প্ৰথমত পাতি দিলে আমাৰ কি হ'ব? যিহেতু আমাক সুধিছে লাভ বা লোকচানৰ শতাংশ কিমান, তেতিয়া মাইনাছত আহি যাব। মাইনাছত যেতিয়া আহি যাব তেতিয়া লোকচান হ'ব। সেইকাৰণে তোমালোকে এটা মনত ৰাখিবা, প্ৰথমত যিটো বস্তু আছে এই বস্তুটোৰ এই টকাটো প্ৰথম পতা বস্তুটোৱে ইয়াৰ পিছৰ টকাটোৰ লগত সদায় পূৰণ হ'ব। প্ৰথমে পূৰণ কৰি পাতিব লাগিব, তাৰ পাছতে এই তলতে ওপৰটোৰ লগত পাতিব লাগিব। ঠিক আছে, এই জেগাকেইটা তোমালোকে চেঞ্জ নকৰিবা, নহ'লে উত্তৰটো ভুল আহিব। অ'কে, এটা প্ৰশ্ন লৈ আহিছো। আমি এইটো ট্ৰেডিশ্যনেলত নকৰো, ডাইৰেক্ট শ্বৰ্ট ট্ৰিক ইউজ কৰিম।
এজন মানুহে 9টা কলম 16 টকাত কিনি কি কৈছে প্ৰথমতে আমি বস্তুটো পাতি লম হয় না কলম পাতিলো এগুলা টকা এইবিলাক তোমালোকে যেতিয়া প্ৰেক্টিস কৰি থাকিবা বা বুজি পাবা পাতি নললেও হ'ব কিন্তু এতিয়া পাতি নিদিলে তোমালোকৰ অলপ অসুবিধা হ'ব বুজিবৰ কাৰণে সেইকাৰণে পাতি দিছো ঠিক আছে শৰ্টটিকে হয় 9টা কলম কেই টকাত কিনিছে 16 টকাত কিনিছে আকৌ কি কৈছে 11টা কলম কি কৈছে 20 টকাত বিকিছে 20 টকাত বিকিছে ওকে 9টা কলম 16 টকাত কিনিছিলে 11টা কলম 20 টকাত বিকিছে গতিকে এইটো বিকিছে ইয়াৰ লগত এইটো পূৰণ কৰি দিয়া আৰু ইয়াৰ লগত এইটো পূৰণ কৰিবা প্ৰথমে এইটোৱে পূৰণ কৰিবা ঠিক আছে প্ৰথমে কি কৰিবা প্ৰফিটৰ পাৰ্চেন্ট উলিয়াবলৈ হলে প্রফিট বা লস আমি প্রফিট বা লস নাজানো কিন্তু যদি মাইনাসত ওলা লস পার্সেন্ট হ'ব যদি প্লাসত ওলা প্রফিটৰ হ'ব ওকে 9 দুগুণ কিমান হ'ব 9 দুগুণ 18 শূন্যটো বহিলে মানে 9 20 পূৰণ কৰি 180 হল মাইনাস চিন আহিব তাৰ পিছত 11 16 পূৰণ কৰা 11 16 পূৰণ কৰিলে 6 গুণ 64 উকলি বছৰ 11 গুণ 11 11 17 এইটো তোমালোকে কৰি চাবা সাইডত আৰু তলত কি বহিবা তলত সদায় এই মাইনাসৰ পিছত যেটো বহাইছা হেতু তলত বহাই দিবা আমাৰ শতাংশত উলিয়াব দিছে নহয় 100 পূৰণ কৰি দিবা ঠিক আছে প্ৰফিটটো হ'ব পাৰে এটো লসও হ'ব পাৰে পাৰ্চেন্ট যদি মাইনাসত ওলা লস হ'ব প্লাসত ওলালে প্ৰফিট হ'ব আমি জানো 180 পৰা 176 গলে প্লাসতে ওলাব গতিকে এটো প্ৰফিট হ'ব 180 পৰা 176 গলে কিমান পাম আমি 4 থাকিলে ন 4 থাকিলে তলত 176 থাকিলে ইনটু 100 এটা কাটাকাটি কৰি দিয়া 4 গুণ 16 এটো কাটি দিয়া 4 গুণ 16 4 গুণ 16 মানে কিমান পালো আকৌ 2 কাটি দিও 4 কাটিব পাৰিম 4 গুণ 44 এটো 4 25 100 তো কিমান পালো ওপৰত 25 পালো ইয়াত 11 পালো গতিকে এটো আমি 25 বাই 11% আমাৰ কি হৰি আমাৰ প্ৰফিট হৈছে এই বস্তুটো এনেকৈ থাকিব পাৰে 2 গুণ 22 3 থাকিলে এনেকুৱা ধৰণৰ থাকিব পাৰে ঠিক আছে গতিকে আমাৰ উত্তৰ এইটোৱে হ'ব ক্যালকুলেশন যদি তোমালোকে খুব স্পিড কৰা তেতিয়া ইয়াৰ উত্তৰটো খুব সোনকালে উলিয়াব পাৰিবা আৰু যদি আমি ট্ৰেডিশনেলত কৰি এটো খুব দীঘলীয়া এটা প্ৰসেস হ'ব তোমালোকে কৰি চাব পাৰা যেটো মই ভিডিওটো আগত কুৱেশ্যনটোত কৰিলো তোমালোকে হেতু পদ্ধতিত কৰি চাবা শুদ্ধ হয় নে নহয় নেক্সট এটা প্ৰশ্ন লৈ আহিছো প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট কোনো এটা বস্তু কিনা দাম আৰু লাভৰ শতাংশ একেই বস্তুটো বিক্ৰী দাম 56 টকা হলে কিনা দাম কিমান এই প্ৰশ্নটো আৰু এটা বেলেগ ধৰণে দিয়ে কেনেকুৱা ধৰণে দিয়ে প্ৰশ্নটো শুনি লোৱা কোনো এটা বস্তু 56 টকা বিক্ৰী কৰিলে কিমান শতাংশ লাভ হয় যিমান বস্তুটো কিনা দামৰ সমান গতিকে বস্তুটো কিনা দাম কিমান আকৌ কৈছো এই প্ৰশ্নটো এনেকুৱা ধৰণে দিয়ে কোনো এটা বস্তু 56 টকা বিক্ৰী কৰিলে সো আমি বিক্ৰী দাম 56 টকাই কৈছো 56 টকা বিক্ৰী কৰিলে কিমান শতাংশ লাভ হয় যিমান বস্তুটো কিনা দাম গতিকে বস্তুটো কিনা দাম কিমান মানে আমি ইয়াত দিছে যে বস্তুটো প্ৰফিটৰ পাৰ্চেন্টটোৱে সমান কিনা দামৰ সমান ওকে কিনা দাম বস্তুটো এটা প্ৰফিটৰ পাৰ্চেন্টটোৱে আমাৰ সিপিএ সমান হয় আমি এতিয়া এটো ডাইৰেক্ট শৰ্টটিক কৰি চাও হিটু মেথডত কৰিলে অলপ দীঘলীয়া হয় প্ৰশ্নটো গতিকে ডাইৰেক্ট শৰ্টটিক ইউজ কৰি দিছো ইয়াত কি কৰিবা 56 টো পাতি লবা 56 পাতি লবা 56 ৰ এতিয়া উৎপাদক চাব লাগিব এনেকুৱা দুটা সংখ্যা হ'ব লাগিব পূৰণ কৰিলে 56 ওলায় আৰু যোগ কৰিলে বিয়োগ কৰিলে 10 ওলায় আকৌ কৈছো 56 টো পাতিলা নহয় 56 ৰ দুটা উৎপাদক ল'ব লাগিব এনেকুৱা দুটা উৎপাদক পূৰণ কৰিলে 56 ওলায় আৰু বিয়োগ কৰিলে 10 ওলাব সো 56 ৰ যদি তোমালোকে নাজানা ভাঙি যোৱা 2 এ যদি ভাঙি যাও 2 এ কিমান হ'ব 228 এ পূৰণ কৰিলে 56 এ হ'ব বিয়োগ কৰিলে কিমান হ'ব বিয়োগ কৰিলে 26 হ'ব এটো আমি আকৌ কৰি দিও 2 কিমান হ'ব 2 14 28 এটা চোৱা 2 এ উঠনি কোনটা নহলে বা 4 লৈ যাও 4 এ 14 পূৰণ কৰিলে 4 14 টো 56 হ'ব 14 পৰা 4 বিয়োগ কৰিলে কিমান হ'ব 14 পৰা 4 বিয়োগ কৰিলে 10 হ'ব গতিকে আমাৰ প্যাটাৰ্নটো আহি গল পাতি লোৱা এটা 14 এটা কি হয় 4 ঠিক আছে এটো তাৰ পিছত কি কৰিবা তাৰ পিছত তোমালোকে এই 4 পাছত শূন্য এটা লগাই দিবা ওকে 4 পাছত শূন্য এটা লগাই দিলা ঠিক আছে তাৰ পাছত একো নাই উত্তৰ এইটোৱে বুজি পাইছানে তোমালোকে 56 এই সংখ্যাটো এনেকুৱা দুটা উৎপাদক বাছি লবা পূৰণ কৰিলে সেই সংখ্যাটো হ'ব লাগিব আৰু বিয়োগ কৰিলে 10 ওলাব লাগিব সো আমাৰ 14 পৰা 4 গলে কিমান থাকে 10 থাকে গতিকে আমি 14 আৰু 4 ললো আৰু 4 লোৱাৰ পাছত যেটো আটাইতকৈ সৰু সংখ্যা এই উৎপাদকটোৰ সৰু সংখ্যাটো 4 লগত শূন্য বহাই দিলো গতিকে পাই যিমান শূন্য বহাই যিমান পালো হেতুৱে হল ইয়াৰ উত্তৰ গতিকে উত্তৰ কি হ'ব এনসাৰ কি হ'ব 40 কিনা দাম 40 আৰু লাভৰ শতাংশ 40 আমি এতিয়া এটো প্ৰমাণ কৰি চাব পাৰো বস্তুটো সিপি কিমান পালো সিপি 40 পালো ওকে এটা কেনেকুৱা ধৰণে প্ৰমাণ কৰি চাও আমি কৈছিলো যে 56 টকাৰ 40% 56 টকাৰ 40% টো কিনা দামৰ সমান কৈছে আমি এটা 56 ৰ 40% কৰি চাও 56 ৰ
40%. Sorry, আমি এই বস্তুটো প্ৰমাণ কৰিবলৈ হলে কেনেকৈ কৰিম যেটো টোটালটো হয় না বিক্ৰী দামটো ওলাবলৈ হলে এসপি ওলাবলৈ হলে কি হয় আমাৰ সিপি প্লাস পার্সেন্ট অফ সিপি এটো যিমান শতাংশ লাভ হল সেই লাভৰ লগত কিনা দাম যোগ কৰি দিম এসপি টো 56 আছে 56 পাম নে নাপাম এটো কিমান আছে আমি কিনা দামটো পালে 40 এটা 40 ৰ কি হ'ব 40 শতাংশ 40 ৰ যদি 40 শতাংশ কৰো আমি কিমান পাম 40 ৰ 40 শতাংশ এটো শুনে এটো কাটি দিয়া এটো শুনে এটো কাটি দিয়া 40 থাকিলে 4 4 গুণ 16 সমান 56 উত্তৰটো এটো আমাৰ মানে উত্তৰটো শুদ্ধ হৈছে গতিকে এইখিনি তোমালোকে কৰিবলৈ প্ৰয়োজন নাই কি কৰিবা সংখ্যাটো লবা সংখ্যাটো লোৱাৰ পাছত এনেকুৱা দুটা সংখ্যা চাবা যি দুটা পূৰণ কৰিলে 56 হয় আৰু বিয়োগ কৰিলে 10 হয় আৰু 10 হোৱাৰ পিছত সেই সংখ্যা দুটা উৎপাদকৰ সৰু উৎপাদকটোৰ লগত শূন্য লগাই দিবা শূন্য লগাই যিটো পাবা সেইটো হ'ব ইয়াৰ উত্তৰ ঠিক আছে তোমালোকে 3 সেকেন্ডৰ ভিতৰত এটো কৰিব পাৰিবা একেধৰণে তোমালোকে প্ৰেক্টিছৰ কাৰণে এটা প্ৰশ্ন লৈ আহিছো প্ৰশ্নটো দিয়া আছে কোনো এটা বস্তু কিনা দাম আৰু লাভৰ শতাংশ একেই বস্তুটো বিক্ৰী দাম 75 টকা হলে কিনা দাম কিমান কৈছো যে প্ৰশ্নটো এনেকুৱা ধৰণৰ আহিব এটা বস্তু 75 টকাত বিক্ৰী কৰিলে কিমান শতাংশ লাভ হয় যিমান বস্তুটো কিনা দাম গতিকে বস্তুটো কিনা দাম কিমান আমি এটো অথনি পাতিছো কিনা দামৰ পাৰ্চেন্ট আৰু লাভ যেটো সৰি কিনা দাম আৰু লাভৰ শতাংশটো একেই গতিকে এবাৰ বেলেগ কৰিবলৈ প্ৰয়োজন নাই 75 টো পাতি লোৱা 75 এনেকুৱা দুটা উৎপাদক বিচাৰা পূৰণ কৰিলে 75 হয় বিয়োগ কৰিলে কিমান হয় আমাৰ 10 হয় আমি কিমান পাম 5 15 75 বিয়োগ কৰিলে কিমান হ'ব 15 বা 5 গলে 10 থাকিব যদি তোমালোকে এটো উলিয়াবলৈ অসুবিধা হয় এনেকৈ কৰি লবা যেহেতু 2 এ নাযায় 5 ফালে 5 আছে 5 এ কৰি দিয়া 5 15 75 এতিয়া চোৱা 15 পৰা 5 গলে কিমান থাকে 10 থাকে 15 5 এ পূৰণ কৰিলে 75 হয় মানে এই দুটা সংখ্যাকে আমি লব পাৰিলো এতিয়া তাৰ পিছত শৰ্তটো কি আছিল তাৰ পিছত আমি কি কৰিব লাগিব টিকটো এই যেটো সৰু সংখ্যাটোৰ লগত শূন্য বহাই দিব লাগিব গতিকে উত্তৰটো হেতু হ'ব মানে সিপি কিমান হ'ব 50 আৰু প্ৰফিটৰ পাৰ্চেন্ট কেতিয়াবা তোমালোকে প্ৰফিটৰ পাৰ্চেন্টটো সুধিব পাৰে প্ৰফিটৰ পাৰ্চেন্টটো 50 কাৰণ দুইটা একে আমি যদি এইটো হয় নহয় তোমালোকে আকৌ প্ৰমাণ কৰি চাব পাৰা কাৰণ সিপি প্লাস পাৰ্চেন্ট অফ সিপি এটো যোগ কৰিলে সৰি পাৰ্চেন্ট অফ প্ৰফিট মানটো কিমান ওলাব লাগিব সমান এসপি মান ওলাব লাগিব ইকুৱেল এসপি ওলাব লাগিব এসপি মানটো আমাৰ 75 আছে আমি কৈছা ওলাই নে নোলাই 50 লাভৰ শতাংশটো 50% লাভ হৈছিল 50 ৰ 50% ঠিক আছে 50 ৰ 50% যদি লাভ হৈছিল কাটি দিয়া এটো শুনিটো কাটি দিয়া 50 plus 25 সমান 75 কিমান আছিল বিক্ৰী দামটো 75 মানে আমাৰ শুদ্ধ হৈছে গতিকে এটো টিক ইউজ কৰিবা কাৰণ আৰু এটা ইয়াত মই পাতি দিম হেতু কৰি না দেখাম বা কৰি দিম তাৰ পিছত তোমালোকে কেইটামান এনেকুৱা ধৰণৰ প্ৰশ্ন বিচাৰি প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিবা খুব এটা ইজি টিক্স হয় এটো তোমালোকে কৈছা এটো মই কৰি নিদিও এটো তোমালোকে কৰি চাবা ঠিক আছে কৰি কমেন্টত জনাবা কোৱেশ্চন এটো কৰি কমেন্টত জনাবা জনা ভিডিওটো ভালকে চাইছা সম্পূৰ্ণকৈ চাইছা অন্তত এই প্ৰশ্নটো কৰি শুদ্ধ উত্তৰটো কমেন্ট কৰিবলৈ নাপাহৰিবা নেক্সট এটা প্ৰশ্ন লৈ আহিছো প্ৰশ্নটো আগৰ প্ৰশ্নটোৰ লগত একেই মই আগৰ প্ৰশ্নটো অলপ বেলেগ ধৰণে পাতিছিলো এটো এটা অলপ বেলেগ ধৰণে কোনো এটা বস্তু 25 টকাত বিক্ৰী কৰিলে কিমান শতাংশ লাভ হয় যিমান বস্তুটোৰ কিনা দাম হয় বস্তুটোৰ লোকচানৰ শতাংশ কিমান সৰি আমাৰ লোকচান হয় বুলি দিছে আগৰ প্ৰশ্নটোত কি আছিল আমি বস্তুটো লাভ হয় প্ৰশ্নটো একেটাই তোমালোকে প্ৰশ্নটো আকৌ বেক কৰি শুনি চাবা মই এইটো প্ৰশ্ন মুখেৰে কৈ দিছিলো কিন্তু লিখোতে বেলেগ এটা লিখিছিলো অৰ্থটো একেটাই হেতু লাভত দিয়া আছে এটো লোকচানত দিয়া আছে ঠিক আছে গতিকে আমি ইয়াত কি দিয়া আছে লছৰ যেটো পাৰ্চেন্ট হেতু কিনা দামৰ সমান আকৌ লাভৰ পাৰ্চেন্ট দিয়া আছিল কিনা দামৰ সমান মানে সিপি সমান হয় ওকে আৰু যেটো লছৰ পাৰ্চেন্ট হেতু সিপি সমান হয় তেতিয়া আমাক দিছে বস্তুটো লোকচানৰ শতাংশ কিমান লোকচানৰ শতাংশ হ'ব বা কিনা দামে হ'ব একেটাই গতিকে আমি একে ধৰণে ইউজ কৰিম এটা 25 টো আগৰ যেটো শৰ্টিক হেতু ইউজ কৰিম 25 ইয়াত মনত ৰাখিবা এটা আগত আছিল এনেকুৱা দুটা উৎপাদক যি দুটা পূৰণ কৰিলে সেই সংখ্যাটো ওলাব লাগিব বিয়োগ কৰিলে কিন্তু 10 ওলাব লাগিব কিন্তু এটা যেটো এটা লোকচানত দিয়াৰ কাৰণে তোমালোকে মনত ৰাখিবা এনেকুৱা দুটা ইয়াৰ উৎপাদক হ'ব লাগিব উৎপাদকটো পূৰণ কৰিলে 25 ওলাব লাগিব আৰু কি হয় যোগ কৰিলে কি ওলাব লাগিব 10 ওলাব লাগিব আকৌ বিয়োগ কৰিলে আছিল লাভ হতে এটা লোকচানত যোগ কৰিলে কি ওলাব লাগিব 10 ওলাব লাগিব চোৱা 25 ৰ উৎপাদক আমি অকল দুটা পাও 5 আৰু 5 যে 5 আৰু 5 পালো 5 আৰু 5 পালে 5 ৰ লগত 5 পূৰণ কৰিলে 25 5 এ 5 10 মানে 55 ঠিক আছে 55 দুইটা সমান কিন্তু কেতিয়াবা আমাৰ দুইটা সমান নাপাব পাৰো যদি দুইটা সমান নাপাও তেতিয়া আমি কি কৰিম অটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত আমি এটা শূন্য বহাই দিম হেতু উত্তৰ হ'ব গতিকে ইয়াত যেহেতু দুইটা সমান এটোৰ লগত এটা শূন্য বহাই দিলো উত্তৰ কিমান হ'ল আমাৰ লছৰ পাৰ্চেন্টটো 50 এ হ'ল কিনা দামৰ 50 বা লছৰ পাৰ্চেন্টটো 50 আমাৰ যেটো লোকচানৰ শতাংশ কিমান বুলি দিছে গতিকে 50 হ'ব ঠিক আছে একেধৰণে বেলেগ এটা প্ৰশ্ন লৈ আহিছো তোমালোকে এটো কৰিবলৈ চেষ্টা কৰা
কোনো এটা বস্তু 21 টকাত বিক্ৰী কৰিলে কিমান শতাংশ লোকচান হয়, যিমান বস্তুটো কিনা দাম হয় বস্তুটো লোকচানৰ শতাংশ কিমান। এবাৰ আগত 25 টকা আছিলে, এটা 21 টকা আছে, ঠিক আছে। এইটো পাতিলেও হয় নাপাতিলেও হয়, কাৰণ এইটো পাতি থাকিবলৈ তোমালোকে প্ৰয়োজন নাই, ডাইৰেক্ট 21 পাতা 21 এনেকুৱা দুটা উৎপাদক লোৱা, যি দুটা পূৰণ কৰিলে 21 ওলাব আৰু যোগ কৰিলে 10 ওলাব। 21 যদি উৎপাদক তোমালোকে নোৱাৰা ভাঙিব, আমি ডাইৰেক্ট পাতি দিম, এককটো নকৰোঁ, 2 নাযায় 3 যাব, 3 7 2 21। চোৱা 21টো পূৰণ কৰিলে 7 3 কিমান হয় 21 আৰু যোগ কৰিলে কিমান হয় 10 হয়। গতিকে আমি কি ললো 7 আৰু 3 ললো, ডাঙৰ সংখ্যাটো আগত পাতিছো। তাৰপিছত কি কৈছিলো, আগত লাভত কি আছিলে, লাভত সৰু সংখ্যাটো লগত লগাইছিলো, কিন্তু এটা লোকচানত আমি কাৰ লগত লগাম, ডাঙৰ সংখ্যাটো লগত লগাম। গতিকে কিমান হ'ব, ইয়াৰ যিটো লছ পাৰ্চেণ্টটো 70 হ'ব। তোমালোকে কৰিও চাব পাৰা, ঠিক আছে। লছ পাৰ্চেণ্ট বা চিপিটো কিমান হ'ব 70 হ'ব। এইটো এটা প্ৰশ্ন দিছো, এইটো লোকচানৰ শতাংশ উলিয়াব লাগে। প্ৰশ্নটো তোমালোকে পঢ়িবা, আগৰ যিকেইটা প্ৰশ্ন আছিলে প্ৰশ্নকেইটাৰ লগত একে, এই প্ৰশ্নটো তোমালোকে কমেণ্ট কৰি জনাবা। যোনে ভিডিঅ'টো শেষলৈকে চাইছা বা ভিডিঅ'কেইটা ভালদৰে চাইছা, অন্ততঃ এই প্ৰশ্নটো তোমালোকে কৰি কমেণ্টত জনাবা, ঠিক আছে। অ'কে, নেক্সট এটা বেলেগ ধৰণৰ প্ৰশ্ন লৈছো। এখন চাইকেল 1120 টকাত বিকি 20% লোকচান হয়, ঠিক আছে। প্ৰথমে 1120 টকাত বিকাৰ কাৰণে 20% লাভ হ'ল, লোকচান হ'ল। এই প্ৰশ্নটো চাবা, আমি আগত এনেকুৱা ধৰণৰ প্ৰশ্ন এটা কৰি আহিছো, লোকচানৰ শতাংশ কিমান, তেনেকুৱা ধৰণে কৰি আহিছো। কাৰণ ইয়াত কিনা দাম নহয়, কিন্তু বহুতে 1120ৰ পৰা 20%টো উলিয়াই মাইনাছ কৰি দিব, কিন্তু সেইটো ভুল হ'ব, কাৰণ 1120টো বিক্ৰী দামহে। আমি এই লোকচানটো কিন্তু কিনা দামৰ পৰা শেষ হয়, ঠিক আছে। যিটো লোকচান হয় বা লাভ হয় সেইটো কিনা দামৰ পৰা হয়, কিন্তু বিক্ৰী দামৰ পৰা নহয়। আমাৰ বিক্ৰী দামটো ইয়াত দিয়া আছে, 20% লোকচান দিয়া আছে, কিন্তু কিনা দামটো দিয়া নাই। আমি কি উলিয়াব লাগে, চাইকেলখন কিমান টকাত বিকিলে 40% লাভ হ'ব, আমি বিক্ৰী দামে উলিয়াব লাগে, যিটো কিনা দাম উলিয়াব নালাগে, আমি তালৈ নাযাওঁহে। ইয়াৰ যিটো ট্ৰেডিশ্যনেলটো অলপ দীঘলীয়া হয়, কিন্তু সময় আমাৰ ইমান, তোমালোকৰ ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব, সেইকাৰণে আমি শ্বৰ্টটিক ইউজ কৰোঁ। কি কৰিবা চোৱা, প্ৰথমে কৰিবা 1120টো পাতি ল'লা, 1120, ঠিক আছে, এইটো পাতি ল'লা। তাৰপিছত কি কৰিবা, 20% লোকচান হয়, 20% লোকচান হয় বুলি ক'লে আমি আগত কেনেকে পাতিছিলো 100/80, হয়নে, এনেকে পাতিছিলো। তাৰপিছত দিছে চাইকেলখন কিমান টকাত বিকিলে 40% লাভ হ'ব। 40% লাভ হ'ব উলিয়াবলৈ হ'লে এই 40ৰ লগত 100 যোগ কৰি ওপৰত পাতি দিবা এবাৰ, 140 আৰু তলত 100, ঠিক আছে। এনেকুৱা ধৰণে পাতিব পাৰিবা। আৰু কি হ'ব তেতিয়া, এই 100টোৱে এইটোৱে কাট খাই যাব, এইটো 120 থাকিব ইনটু 140 ওপৰত থাকিব আৰু তলত 80 থাকিব। এইটো কেলকুলেট কৰিলে কিমান পাবা, এইটো শূন্য, এইটো কাটি দিয়া, 2 কাটি দিয়া, 2 7 14, 2 4 গুণ 8, 4 এইটো ডাইৰেক্ট যাব নেকি, আমি কৈছো 4 2 8 যাব, এইটো কাটি দিয়া, 4 2 8, 3 থাকিব, 4 8 গুণ 32, শূন্য, 4 0 0, 4 32, 4 2 9 9 11, মানে কিমান থাকিলে 280 ইনটু 7 সমান 7 0 0 7 8 56 6 উকলিব 5, 7 2 14, 14 5 19, 1960 টকাত বিকিলে 40% লাভ হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো 1960। এতিয়া চোৱা, এই ভিডিঅ'টোত আমি এই যিটো 100, ইয়াতো 100 এটা আছে, এই তলতো 100 এটা আছে, দেখিছানে। এইকেইটা আমি কাটাকাটি কৰিছো, এনেই এটা লাইন দীঘলীয়া কৰিছো। গতিকে আমি তাতকে অলপ শৰ্ট কৰি দিওঁ, ঠিক আছে, তাতকে অলপ শৰ্ট কৰি দিওঁ। কেনেকৈ কৰিবা চোৱা, 1120টো পাতি ল'লা, যিটো দিয়া থাকিব, প্ৰথম যিটো বিক্ৰী দামটো পাতিলা, তাৰপিছত কি কৰিবা, তাৰপিছত 20% লোকচান, ইয়াত লাভেই দিয়ক প্ৰথমত লোকচানো দিয়ক, ঠিক আছে। প্ৰথমটো যিয়ে নিদিয়ক সদায় তলত পাতিবা, 20% লোকচানটো ক'ত পাতিবা, তলত পাতিবা। 20% লোকচান হ'লে 100 পৰা 20 মাইনাছ কৰি পাতিবা 80, আৰু শেষত কি আছে 40% লাভ কৰিব লাগিব, সেইটো ওপৰত পাতিবা 100 লগত যোগ কৰি 140। ডাইৰেক্ট এইটো লাইন আহি গ'ল নে, 2 নম্বৰ লাইনটো আহি গ'ল। গতিকে আমি 100 আৰু 100 যিটো দুটা কাটাকাটি কৰিছো সেইটো এভইড কৰিব পাৰো। গতিকে কেলকুলেশ্যনটো অলৰেডি কৰি দিয়ে আমি এনেকুৱা ধৰণে কৰিব পাৰো, ঠিক আছে। নেক্সট এনেকুৱা ধৰণৰ এটা প্ৰশ্ন দিছো, প্ৰশ্নটো তোমালোকে কৰিছো। প্ৰশ্নটো দিয়া আছে, এখন চাইকেল 460 টকাত বিকি 15% লাভ হয়, চাইকেলখন কিমান টকাত বিকিলে 20% লাভ হ'ব। একেধৰণে কৰি দিয়ে, আমি এইটো শ্বৰ্টটিক ইউজ কৰি ডাইৰেক্ট কৰি দিওঁ। প্ৰথম 460টো পাতি লোৱা, পইণ্ট চিন পাতা, প্ৰথম যিটো লাভ হয় সেইটো তলত পাতা, প্ৰথম লাভটো 15% লাভ হয়, লাভ হয় মানে আমি যোগ কৰিম, 115টো তলত বহিব, 115। তাৰপিছত কি হয়, কিমান লাভ হ'ব বুলি কৈছে, শেষত কিমান টকাত বিকিলে 20% লাভ হয়, মানে ওপৰত 100 লগত যোগ কৰি 20টো পাতি দিম। চোৱা, ইয়াত লাভ বুলি কোৱাৰ কাৰণে 100 লগত 15টো যোগ কৰি 115 পাতিছো। ইয়াৰ আগৰ প্ৰশ্নটোত লোকচান আছিল কাৰণে 100 লগত সেইটো মাইনাছ কৰি দিছিলো, ঠিক আছে। এইবাৰ দুইটাতে প্লাছ কৰিব লগা হৈছে। কেলকুলেট কৰা, 5 কাটা 5 2 10, 5 3 15, 5 কাটা 5 2 10, 5 4 20। এতিয়া 2টো নাযায়, 23টো কি সংখ্যা, 23টো মৌলিক সংখ্যা, 7 3 21 নাযায়, 8 3 24 নাযায়, হয় নে, 9 3 9 2 18, 9 3 27 নাযায়, 23টো মৌলিক সংখ্যা। এতিয়া কি কৰিবা, এতিয়া আমি এইটোৱে ওপৰটোক ডিভাইড কৰিবলৈ চাম, যায় নেকি ডাইৰেক্ট, 3 দুবাৰ দিলে কি হ'ব, 2 3 6, 2 2 4, এইটো 20 বাৰ যাব, 20 বাৰ,
ঠিক আছে 20 বাৰ যাব আৰু 20 24 থাকিলে তলত একো নাথাকিলে 21 24 আমি কিমান পাম 20 24 কৰিলে 0 2 4 গুণ 8 2 2 গুণ 4 480 টকাত মানে বস্তুটো 460 টকাত বিকিলে 15% লাভ হৈছিলে যদি বস্তুটো 480 টকাত বিকে তেতিয়া 20% লাভ হ'ব ঠিক আছে এটোৱে আছে ইয়াৰ উত্তৰ